হয়, যোৱাকালি অসমৰ যি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত আমাৰ খামতিসকলৰ লগত তাত অৰুণাচলত বসবাস কৰি থকা আমাৰ আদিবাসীসকলৰ মাজত যিটো এটা হিংসাত্মক ঘটনা সংঘটিত হৈছে, সেইটো ঘটনাটোক লৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ কিন্তু আমি ঘোৰ নিন্দা কৰিছোঁ। আৰু আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া, আমাৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ বিষয়ববীয়াৰ এটা সজাতি দলে আহি আজি চাবুৱা চেণ্ট লুক্সত গুৰুতৰভাৱে আহত হোৱা লোকসকলক ইয়াত আমি বুজ ল'বলৈ আহোঁ। আৰু সম্পূৰ্ণ বিষয়টো বুজ লৈ আমি কিছুমান কথা জানিব পাৰিছোঁ, স্পষ্ট হ'ব পাৰিছোঁ যে তাত খামতিসকলে যে একদম অপেনলি স্বাধীনতাভাৱেৰে সিহঁতক আমাৰ এই খাটি খোৱা শ্ৰমিকসকলৰ ওপৰত কেনেকৈ সিহঁতি বন্দুকৰ গুলি ফুটাবলৈ পালে, তাত কি প্ৰশাসনে কি চকুমন্দি আছিলে নেকি? আৰু দ্বিতীয় নম্বৰ আমি চাব পাইছোঁ যে এইটো কোনোবাই যিহেতু এতিয়া আমাৰ আগন্তুক লোকসভা বা বিধানসভাই হওক আমাৰ নিৰ্বাচন সমাগম হৈছে, এইটো যদিও হ'ব পাৰে এইটো কিবা ৰাজনৈতিকভাৱে কিবা এটা লাভালাভ বা মুনাফাৰ কাৰণে কিবা এটা এইটো খেল চলি আছে নেকি? সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আমি ক'ব বিচাৰিছোঁ যে যিসকলে আহত হৈছে আৰু বিশেষ কৰি দুজন ব্যক্তিক বৰ্তমান সময়ত ICUত ভৰ্তি কৰোৱা হৈছে, সিহঁতক অতি শীঘ্ৰে উন্নত মানৰ চিকিৎসা প্ৰদান কৰিব লাগিব। আৰু বিশেষ কৰি আমি ক'ব বিচাৰিছোঁ যে যিটো নামচাই জিলাত, অৰুণাচলৰ নামচাই জিলাত ঘটনাটো হৈছে, এই নামচাই জিলাৰ পুলিচ প্ৰশাসনৰ বা SPয়ে হওক DCয়ে হওক, এই এনেধৰণৰ SP আৰু DCৰ ওপৰত উচিত তদন্ত হ'ব লাগিব আৰু সিহঁতক অতি শীঘ্ৰে নিলম্বিত কৰিব লাগিব। আৰু যিবিলাক দুষ্কৃতি হয় সেই দুষ্কৃতিবিলাকক অতি শীঘ্ৰে কৰায়ত্ব কৰি সিহঁতক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আৰু এই শাস্তিবিলাক যদি অতি শীঘ্ৰে পূৰণ নকৰে, আমি কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিত যিটো অসম আৰু অৰুণাচলৰ যিটো সীমান্তৱৰ্তী যিটো ৰাস্তা আছে, 6টা আছে তিনিচুকীয়া জিলাত অসম আৰু অৰুণাচল প্ৰৱেশ কৰা ৰাস্তা, এই সম্পূৰ্ণ ৰাস্তাবিলাক আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আৰু কেৱল তিনিচুকীয়া জিলাতে নহয়, সমগ্ৰ অসম ৰাজ্যত ইয়াৰ ঘোৰ প্ৰতিবাদ কৰা হ'ব। দিনে ৰাতি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যোৱাকালি অৰুণাচল প্ৰদেশৰ নামচাইত যি হিংসাত্মক ঘটনা বুলি ক'ব বিচাৰোঁ, যিটো খামতি ভাইসকলে আমাৰ আদিবাসী ভাইসকলৰ ওপৰত যি আক্ৰমণ কৰিলে, এই ঘটনাক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ। আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক শীঘ্ৰে কৰায়ত্ব কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। এই ঘটনাত 16জন ব্যক্তি গুৰুত্বভাৱে কম বেছি পৰিমাণে আৰু 2জন ব্যক্তি গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু 2জন ব্যক্তি প্ৰতাপ লোহাৰ আৰু বিনোদ মুণ্ডা ইতিমধ্যে ICUত ভৰ্তি হ'বলগীয়া হৈছে এই চেণ্ট লুক হস্পিটেলত। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলাৰ সমিতিৰ এটা সজাতি দলে আজি এই ঘটনাৰ সম্পূৰ্ণ বুজ লৈ ইয়াত এই যিসকল আহত আৰু গুৰুত্বভাৱে আহত হোৱা ব্যক্তিসকলক আমি খবৰ লওঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই ঘটনাক আমি এটা উচিত তদন্ত বিচাৰিছোঁ। আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু নামচাইৰ যি জিলা প্ৰশাসন আছে, আমি সুধিব বিচাৰিছোঁ তেওঁলোক থকা অৱস্থাত কেনেকুৱাই খামতি ভাইসকলে বন্দুক চলালে বা গুলী বাৰুদ কৰিলে, এই ঘটনাক আমি এটা উচিত তদন্ত বিচাৰিছোঁ। আৰু তেওঁলোকে থকা অৱস্থাত কেনেধৰণৰ এই ঘটনা হ'ল, এটা উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবই লাগিব। অন্যথাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমতো এই ঘটনাৰ আমি প্ৰতিবাদ কৰিম আৰু দোষী ব্যক্তিসকলক কৰায়ত্ব নকৰা পৰ্যন্ত এই ঘটনাক প্ৰতিবাদ কৰিম। আৰু আমাৰ যি গুৰুত্বভাৱে আহত হৈছে তেওঁলোকৰ উন্নত চিকিৎসা আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে কম বেছি পৰিমাণে আহত হৈছে তেওঁলোকৰ উন্নত চিকিৎসা দাবী জনাইছোঁ। আৰু ক্ষতিপূৰণো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ ক্ষতিপূৰণো দাবী জনাইছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপসভাপতি দেৱেন ওৰাং তথা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি এলবাৰ্ট তৰেয়া আৰু আমাৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক লৈ কিনে আজি আমি চাবুৱা চেণ্ট লুক্সত উপস্থিত হৈছোঁ। যিহেতু যোৱাকালি অৰুণাচলত আমাৰ আদিবাসী জনগোষ্ঠীৰ নিৰীহ কেইজনমান ব্যক্তিক খামতিসকলে বৰ্বৰতাৰে আক্ৰমণ কৰিলে, যাৰ ফলত তেখেতসকলে বহুত গুৰুত্বভাৱে আঘাত হৈছে। আৰু এই আঘাত হোৱা আমাৰ ভাই ককাইহঁতক আমি চাবলৈ আহিলোঁ। আৰু আমি অৰুণাচল চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ যে
তেখেতসকলে অতি শীঘ্ৰেই দুষ্কৃতিকাৰীসকলৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু উচিত শাস্তি প্ৰদান কৰিব লাগিব। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিম।